সকলোকে গুড মৰ্ণিং। মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো আছিলে আমাৰ মাৰ পুৰণা স্কুলটো। এতিয়া আমি ইয়াত থাকোঁতে মা ইয়াতে টিচাৰ কৰিছিলে। এতিয়া মা ষ্টেচনৰ কৰে এখন তেতিয়া টিংখন বেলেগ লগোৱা আছিলে, এতিয়া নতুন কৰি দিলে টিংখন আৰু ধুনীয়াকৈ ৰং চং কৰি দিলে আৰু পকা কৰি দিলে তলডোখৰ পূৰা বোকা হৈ আছিলে। এইবোৰ গাঁতবোৰ গেছৰ পাইপ গৈছে, তো মাজেদি এইটো গেছৰ পাইপডাল গৈছে হ'লে নাথা। আৰু বাগানখন চাওক কিমান সেউজীয়া, কিমান চাব আপোনালোকে সেউজীয়াখন। আৰু বাগানতে বহুত চিনেমা আজিকালি শ্বুট কৰা হয়। এখন লিখা আছে 8 নম্বৰ বাগান হৈতো লিখা আছে ইয়াত চবতে, মানে এটা এনেকুৱা পকাৰ বনাই দিয়া আছে, মানে যে এইটো গম পাব মানুহখিনি আছে নেকি মানুহখিনি। আৰু এইটো খেলনা ঘৰ বুলি কয় হা, ক্ৰেচ হাউচ বুলি কোৱা হয়। ইয়াত মানে কি হয়, ল'ৰা ছোৱালীখিনি যেতিয়া মাক দেউতাক খেতি বাগানত কাম কৰি থাকিব, তেতিয়া সিহঁতক মানে ইয়াত চোৱা নিশা কৰে ককায়েক ভায়েক বা বায়েকবোৰে। লেট্ৰিন চেট্ৰিন চব বনোৱাই আছে। আগতে এজনী মানুহ থাকিছিলে ইয়াত, কিন্তু এতিয়া মানুহ চানুহ নিদিয়ে। আৰু ইয়াত এইবোৰ ঝবৰা চবৰা, আগতে যেতিয়া আমি ইয়াত আছিলোঁ, ইয়াত ফাটেক বুলি এখন আছিলে। ফাটেক ইয়াত মানে কি হয়, গৰুবোৰ বান্ধি থৈ দিয়ে। এই কি কয়, গৰম কালিত ইয়াত বান্ধি থৈ দিয়ে। পানী চানী চব ইয়াতে দিয়ে, ঘাঁহ চাহ হৈ গ'ল বা কেতিয়াবা কাৰোবাৰ গৰু যদি হেৰাই গ'ল, তো ইয়াতে বান্ধি থৈ দিয়ে। মানে এইটো আমাৰ পুৰণা ঘৰটো, য'ত আমি থাকিছিলোঁ। মানে মই ডাঙৰ হৈছোঁ এই ঘৰটো। এইজোপা আম গছ আছে, জামুক চামুক চব গছ আছে। ইয়াতে থাকি ডাঙৰ হৈছোঁ। ইয়াতে আমি ক্ৰিকেট খেলিছিলোঁ। এইডোখৰত ফিল্ড বোলা বস্তুটো মানে ডাঙৰখিনি আমাক খেলিবই নিদিছিলে ফিল্ডত গ'লে। তো আমি ইয়াতে সকলোৱে খেলিছিলোঁ। মানে যিমান আছোঁ ইয়াত চবেই খেলিছিলোঁ। সৰু আছিলে কিন্তু বল বহুত হেৰাইছিলে এই বাগানখনত, গোটেই বল হেৰাই। এতিয়াও যদি ভালকৈ কলম চলম কৰা হয় বাগানত, তো আপোনালোকে বলবোৰ আমাৰ পাবই মানে। আৰু এই ৰাস্তাটো এইফালে, ইয়াত মানে চাৰিআলি আপোনাক চাৰিআলি লাগে, 2 আলি লাগে, 3 আলি চব পাব। এতিয়া আমি এইফালেদি যাম ভাবিছিলোঁ, কিন্তু এতিয়া ব্লক হৈ গৈছে। ভাবিছোঁ এইফালৰ পৰা যাওঁগৈ ন, বাগান মাজেদি। তো এতিয়া বাগান এইফালে নোৱাৰিব যাবলৈ। তো এইটো আমাৰ ঘৰটো, পুৰণা ঘৰটো আপোনালোকক দেখাবলৈ সকলোকে আছিলে। এইটো আমাৰ পুৰণা ঘৰটো, য'ত আমি থাকিছিলোঁ। যাব পাৰিম কিজানি। সেইটো ফেক্টৰীটো, যোনটোত আমাৰ দেউতাই আগতে মানে অফিচত কাম কৰিছিলে ক্লাৰ্ক হিচাপে। তাত এতিয়া দেউতা ৰিটায়াৰ হ'ল 2022 চনত। আমি ইয়াৰ পৰা গ'লোগৈ। আৰু আমি এতিয়া য'ত আপোনালোকক ভিডিঅ'বোৰ মই দেখাওঁ তাত থাকোঁ। আগতে ইয়াত মানে দাঁতোন, এনেকৈ চাহ গছৰ দাঁতোনটো এনেকৈ ভাঙি আমি দাঁতোন বনাওঁ। মানে এনেকৈ ভাঙোঁ আৰু চিধা দাঁতত মাৰোঁ। যদি দাঁতত মৰা হয়, তো বহুত ধুনীয়া চফা হয় মানে এইটো। আৰু চাহ পাত চক এইখিনি পাতখিনি তুলিলে কালি, মানে এইখিনি আকৌ তুলিব নেকি, এইখিনি নতুন ওলালে কলি। এইটো নলা আছিলে আগতে। ইয়াতে আমি মাছ চাছ ধৰোঁ। পানী পূৰা হৈ যায় নহয় ইয়াত, যেতিয়া বৰষুণ দিয়ে একদম পানী হৈ যায়। এইজোপা কৰ্দৈ গছ আছে। মানে এই ঘৰটো চব আছিলে, কৰ্দৈ হৈ গ'ল, আটলাছ চব, তামোল একদম মানে আনলিমিটেড যি লাগে মানে ইয়াত চব আছিলে। তো এতিয়া আমি এইফালে পাৰ হ'ম। এইটো মই আগতে কৈছিলোঁ ব্ৰহ্মপুত্ৰ নদী, এনেকৈ থাপলে পাৰ হওঁ। নহ'লে পাত চাত ঝবৰা বাগানৰ ঝবৰাখিনি ইয়াতে পেলোৱা হয়। মানে এইটো ঘৰ আমাৰ পুৰণা, বহুত স্মৃতি জড়িত হৈ আছে এই ঘৰটোৰ লগত। এই ঘৰটোতে বহুত, মানে কি ক'ম আৰু, মনত পৰে। যেতিয়া বাগানলৈ আহোঁ এই ঘৰটো বহুত মনত পৰে। এই ঘৰটোৰ লগত আমাৰ বহুত স্মৃতি আছে। আৰু এই ৰাস্তাটো, এই গেটখন বেলেগ আছিলে, লোহা গেট আছিলে, এইখন লৈ গ'ল।